ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাত এগৰাকী অসমীয়া মহিলা তেজপুৰৰ মিনু বড়ো নামৰ এই মহিলাগৰাকীক প্ৰশংসাৰে উপচাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে নিজৰ উপস্থিত বুদ্ধি আৰু কাৰ্যদক্ষতাৰ বাবে সংবাদ মাধ্যমে প্ৰশংসা কৰিছে তেজপুৰৰ মিনু বড়োক কি কৰিছিল মিনু বড়োৱে অসমৰ পৰা কেদাৰনাথ বদ্ৰীনাথ ভ্ৰমণলৈ গৈছিল তেজপুৰৰে 18 গৰাকীকৈ মহিলা কেদাৰনাথৰ ৰাস্তাত আছো এতিয়া আমি যাত্ৰা পথত আছো এখন গাড়ী লৈ আমি দিল্লীৰ পৰা যাত্ৰা কৰি আছো দিল্লীৰ পৰা নিজৰ গন্তব্যস্থল অভিমুখে গৈ আছিল 18 জনীয়া মহিলাৰ দলটি গৈছিল এখন ট্ৰেভেলাৰত কিন্তু উত্তৰাখণ্ডৰ চামলি জিলাৰ এটা দুৰ্গম পাহাৰীয়া পথত হঠাৎ ট্ৰেভেলাৰখনৰ চালকজন অসুস্থ হৈ পৰে আৰু সেই সময়ত বাছখনত চালকজনৰ বাহিৰে আছিল 18 গৰাকী মহিলা যাত্ৰী সকলো শংকিত হৈ পৰিছিল এফালে যানজঁট আৰু আনফালে এনেদৰে অসুস্থ চালক আমি কেদাৰনাথ আৰু বদ্ৰীনাথৰ আমাৰ উদ্দেশ্য আছিল তাৰপিছত আহোঁতে ঋষিকেশ আৰু হৰিদ্বাৰত আমি সোমাই অহাৰ কথা আছিল বদ্ৰীনাথৰ পৰা ঘূৰি আহি আছিলোঁ ঘূৰি আহি থকা সময়তে আমাৰ যিটো উত্তৰাখণ্ডৰ শ্যামলী ডিষ্ট্ৰিক্ট বুলি এখন জিলা আছে সেই জিলাৰ লেণ্ডশ্লাইড হ'ল সেই গৈ থকা অৱস্থাতে হঠাতে মানে গাড়ীখন ষ্টাৰ্টত আছিলে অলপ জাম হ'ল ট্ৰেফিক জাম হওঁতে গাড়ীখন ৰৈ আছিলে গাড়ীখন ষ্টাৰ্টতে আছিলে অলপ স্লপিং আছিলে হঠাৎ আমাৰ ড্ৰাইভাৰজনে মানে ব্ৰেকত মাত্ৰ ভৰি দি ৰৈ আছিলে প্ৰথমতে ভাবিছিলোঁ মিৰ্গী বেমাৰ হৈছে তে কোনোবা কৈছে মিৰ্গী হৈছে আমি ঠিক ধৰিব পৰা নাই পিছত গম পাইছোঁ তেওঁৰ হাৰ্ট এটেক হৈছিলে বুলি পিছত গম পাইছোঁ হঠাৎ মিনু বড়োৰ উপস্থিত বুদ্ধি আহিল চালকজনক আঁতৰাই নিজে ড্ৰাইভিং সিটত বহিলে মিনু বড়ো প্ৰায় 30 কিলোমিটাৰ দূৰত্ব পাহাৰীয়া ৰাস্তাৰে ট্ৰেভেলাৰখন চলাই মিনু বড়োৱে চালকজনক ভৰ্তি কৰাই গৈ কৰ্ণপ্ৰয়াগ চিকিৎসালয়ত গাড়ীখন প্ৰথমতে হেণ্ড ব্ৰেকটো উঠাই ভৰিখন ব্ৰেকত মাৰি তাৰপিছত মই হেৰি কৰিছোঁ চাবিটো বন্ধ কৰি দিছোঁ গাড়ীখন ষ্টাৰ্ট বন্ধ কৰি দিছোঁ তাৰপিছতে হৰ্ণ মাৰিছোঁ হৰ্ণ মাৰোঁতে বেলেগ গাড়ীৰ ড্ৰাইভাৰ দুজন মানে আহি মানুহজনক অলপ মানে ঠিক কৰিবলৈ চেষ্টা কৰিছিলে 30 কিলোমিটাৰমান মই নিজে চলালোঁ কাৰণ সেই ঠাইৰ পৰা চামলি জিলাৰ সেইখন আছিলে চেইকট গাঁৱৰ মাজেদি আমি গৈ থকা অৱস্থাত এই দুৰ্ঘটনা ঘটিছিলে কাৰণ মেইন ৰোড পাবলৈ যথেষ্ট দূৰ আছিল আৰু সেই সময়খিনিলৈকে কোনো ধৰণৰ আমাৰ কোনে চলাব কাৰণ গোটেইখিনি মহিলা কোনে চলাব নোৱাৰে আৰু মই নিজে চলালোঁ কি আছিল গাড়ীখন ট্ৰেভেলাৰ আছিল আমি সেইটো চামলি জিলাৰ যিখন চৰকাৰী হস্পিটেল কৰ্ণপ্ৰয়াগ নামৰ যিটো ঠাই সেই তাত চৰকাৰী হস্পিটেলত লৈ গ'লোঁ সম্পূৰ্ণ 18 গৰাকী আমি মহিলা আছিলোঁ অসমৰ আমি শোণিতপুৰৰ গোটেইগৰাকী অভ্যাস মানে সাহস কৰিলোঁ এনেই পাহাৰত মই সৰু সুৰা গাড়ী চলাইছিলোঁ কিন্তু ট্ৰেভেলাৰখন তেনেকুৱা সাহস মানে হঠাৎ মই ভাবিলোঁ যে মই কেনেকৈ এওঁলোকক বচাম সেইটোহে মোৰ চিন্তা আছিল মোৰ মগজত যে এওঁলোকক বচাব লাগে মই যেনেকৈ হ'লেও আৰু সেই সাহসতে মই গাড়ীখন ধৰিলোঁ আৰু চলাই লৈ আহিলোঁ মিনু বড়োৰ উপস্থিত বুদ্ধি আৰু এই কাৰ্যদক্ষতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল 18 গৰাকীকৈ যাত্ৰীৰ সকলোৱে শলাগ লৈছে তেজপুৰৰ মিনু বড়োৰ এই কৰ্মদক্ষতা আৰু উপস্থিত বুদ্ধিৰ তাৰপিছতে যথেষ্ট মানুহ আহিল ফটো লৈছে প্ৰথমতে মই ভবাই নাই মোৰ ফটো কিয় লৈ আছে ল'ৰাজনে ফটো লৈছে যে হিন্দীতে কৈছে তেওঁ अब तो बहुत बड़ा काम किया है मैडम इधर ये फोटो ले लेंगे फोटो किয় লৈছে পিছত গম পাইছোঁ যে তেওঁলোকে ফটো লৈ পেপাৰটো লৈছে তাৰ লোকেল পেপাৰ মিনু বাইদেউ আমাৰ তেখেতে আমাক বহুত মানে মৰণৰ পৰা বচাইছে আৰু তেখেতৰ সাহসতে আমি মানে কৰ্ণপ্ৰয়াগলৈকে ৰাস্তাতে নহলে ৰৈ আছিল হয় ৰাস্তাতে ৰৈ আছিল যদি কিবা হল আমি তলত খায়ত পৰি যাওঁ অলপ দূৰৰ কাৰণে অলপ জায়গাৰ কাৰণে আমি বাছি গৈছোঁ পাহাৰীয়া ৰাস্তা অলপ জেগা আছে কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ লাইভ